এখন ডাবুল ইঞ্জিনৰ চৰকাৰ থকাৰ পাছতো এটা বাসগৃহৰ বাবে এটা প্ৰধানমন্ত্ৰী আৱাসগৃহৰ বাবে এতিয়া হাহাকাৰ কৰিবলগীয়া হৈছে লেটেকুজানৰ অনিল চাউতি নামৰ এজন লোকে। আৰু এই মুহূৰ্তত মই বাসগৃহটো দেখুৱাই লৈছোঁ। আচলতে বাসগৃহ বুলি ক'লে ভুলেই হ'ব, গোহালিতকৈও জৰাজীৰ্ণ এটা বাসগৃহ, যিটো বাসগৃহত মাত্ৰ টিং কেইচলামান বান্ধি থৈ এইদৰে তেওঁ জীৱন নিৰ্বাহ কৰিছে। আজি 5টা বছৰ পাৰ হৈ গ'ল, তাৰ পাছতো নিবেদন কৰাৰ পাছতো এটা বাসগৃহ পাবলৈ সক্ষম নহ'ল। কি কাৰণে আচলতে সক্ষম নহ'ল এই কথা এই যিজন অনিল আছে, অনিলে নাজানে, কিন্তু তেওঁ নিবেদন কৰিছে। ৰাইজৰ ওচৰৰ ৰাইজেও এই বাসগৃহটোৰ কাৰণে বহুবাৰ ইয়াৰ যিসকল প্ৰতিনিধি আছে সেই প্ৰতিনিধিসকল কোৱাৰ পাছতো কিন্তু আজি পৰ্যন্ত এই বাসগৃহ এটা বনাই নিদিলে, যাৰ ফলত এতিয়া এজাক বৰষুণ দিলেই দুৰ্বিষহ জীৱন, আচলতে বৰষুণত তিতি বুৰি থাকিবলগীয়া এক অৱস্থা। আৰু এই মুহূৰ্তত আমি অনিল চাউতিৰ কাষত আছোঁ। আমি কিছু কথা আমি পাতিবলৈ এই মুহূৰ্তত যত্ন কৰিম। আপুনি কেইবছৰ হ'ল এইদৰে থকা? 20 বছৰটো পাৰ হৈ গৈছে, 50 বছৰ হৈ এই ঘৰটোত থকা 50 বছৰ মনে হৈ ঘৰটো ভঙা কিমান বছৰ? 7 বছৰ মনে হৈ। জনপ্ৰতিনিধি আছে নহয়, ভোট দিয়ে নহয় আপুনি? ভোট দিওঁ, কিন্তু জনপ্ৰতিনিধিক নকয় নেকি যে ঘৰ এটা নকয়? ঘৰ এটা আপুনি কৈছে নালাগে বুলি? লাগে বোলে কৈছোঁ, আকৌ এপ্লাই কৰিছিলোঁ। কিন্তু কিয় পোৱা নাই? কি কৰিম, চৰকাৰে কি কৰিব? কি আপোনাক কি কয়? মোক একো মাত নিদিয়ে, মই বুৰ্বক। আপুনি কি কৰে? আপুনি বাগান কাম যাম ফাল্টু হাজিৰা। আৰু বৰষুণ যদি দিয়ে আপুনি কেনেকৈ থাকে এইটো ঘৰ? এই লোকৰ ঘৰত থাকোঁ। ল'ৰা ছোৱালী কেইটা আপোনাৰ? 3টা, এটা মৰিলে, দুটা। ডাঙৰ বেটি। আপোনাৰ দুইটা একেলগে থাকে? বৰষুণ দিলে যথেষ্ট কষ্ট হয়। হাস্পাতালত ঘুমাই থাকোঁ। বেলেগত গৈ হস্পিটেলত শুব লাগে, এইটো অৱস্থা। বিধায়ক আছে, বিধায়ক আহিছিলে নাই? নাই, এবাৰো অহা নাই? ভোটটো দিবলৈ ক'বলৈ অহা নাই? ভোটটো দিবলৈ তাত কাগজটো দিব, তাত ভোট দিব লাগে। ভোটৰ সময়তো 2-3বাৰ আহি যায় বাৰু। ভোটৰ সময়ত আহিছিলে নাই? আছে ৰয়, আহিছিলে, কিন্তু ঘৰটো দিম বুলি নকয়? নকয়। আপুনি কি ক'ব? চৰকাৰ এখন আছে, বৰ ভাল চৰকাৰ এতিয়া, কি ক'ব চৰকাৰক? চৰকাৰ দিলেহে মই কৰোঁ। চৰকাৰটো মই এইটোৱে অনুৰোধ কৰিছোঁ, কওঁ আকৌ অনুৰোধ কৰিছোঁ আৰু মানে সেইটো কৰিলে আপুনি কি ক'ব কৈ দিয়কচোন অকণমান। চৰকাৰত এইটোৱে জনাইছোঁ আৰু মানে যেনেকৈ মানে অনুৰোধ জনাইছোঁ আৰু মানে যেনে তেনে ঘৰটো তাৰ মানে বুঢ়া বুদ্ধ আছে আৰু তাৰ মানে ল'ৰা দুটা আছে আৰু মানে মানে টেম্পৰাৰী কাম কৰে আৰু বাগানত যেতিয়া য'ত পায় তাতে কাম কৰে, হাজিৰা কাম কৰে আৰু কোৱাল দিখাই খাই থাকে, কাম কৰে খায় আৰু ডেইলি খৰচা ডেইলি আনে আৰু তেনেকৈ খোৱা হয় আৰু মানে আমি তেনেকুৱাই প্ৰাৰ্থনা কৰিছোঁ আৰু মানে চৰকাৰে যেনে তেনে তাৰ মানে কিবা এটা ঘৰটো এটা। বিধায়কক এতিয়া এপ্লিকেশ্যন দিবলৈ হ'ব, যদি হেৰি নাই বোলে চাই মেলি হেৰি কৰে, নাই বোলে এইজন বোলে একদম হেৰি হয়। এতিয়া ক'বলৈ গ'লে মানে তো বিধায়কে নিজে আহি হেৰি কৰ্ম কৰিব লাগে, একো কৰাই নাই। ভোটৰ সময়ততো একদম পূৰা হেৰি আহি মেলি একদম ভৰিত ধৰা নিচিনা ভোটটো বিচাৰি লৈ যায়। তাৰপিছত এতিয়া আপুনি নিজে চাওক, এইটো অৱস্থা হ'ব লাগে নেকি? এইটো অৱস্থা হ'ব নালাগে। এই মানুহজন এতিয়া উদ্ধাৰ হোৱাটো দুখটো যে উদ্ধাৰ হোৱাটোৱে লাগে। সকলোৱে এই যিজন ব্যক্তি আছে এই ব্যক্তিজনৰ গৃহটো নিৰ্মাণ কৰি দিবলৈ কৈছে, যাতে বাৰিষা কাল আহিছে, বাৰিষা কালত যাতে বৰষুণৰ পৰা বাচি থাকিব পাৰে আৰু ভালকৈ যাতে এটা প্ৰধানমন্ত্ৰী আৱাসগৃহত জীৱনটো নিৰ্বাহ কৰিব পাৰে, তাৰ বাবে সকলোৱে আহ্বান জনাইছে। নিৰ্বাচন আহিলে সকলো আহে, ভোট বিচাৰি সকলোৱে ভিক্ষা কৰে, ভোট বিচাৰি ভৰিত ধৰে বুলিও কৈছে, কিন্তু নিৰ্বাচনত জয়ী হোৱাৰ পাছতে পিঠি দিয়ে ৰাইজলৈ। আৰু এইটো অৱস্থা হৈছে এতিয়া এই যিজন ঘৰ হাৰা যিজন লোক আছে সেইজনৰ। আৰু গতিকে এই দেখিলে পৰিৱেশটো সকলোৱে দেখিছে, আৰু যিজন লোক তেওঁ কৈছে আৰু যি বাসিন্দা আছে বাসিন্দাসকলেও কৈছে যে এই লোকজনৰ ঘৰটো অতি শীঘ্ৰে নিৰ্মাণ কৰি থাকিবলৈ সুবিধা কৰি দিয়ে। এখন ডাবুল ইঞ্জিনৰ চৰকাৰ আছে আৰু সকলোৱে বিশ্বাস কৰে, আৰু গতিকে ডাবুল ইঞ্জিনৰ চৰকাৰকো আহ্বান জনাইছে যাতে অতি শীঘ্ৰে এটা প্ৰধানমন্ত্ৰী আৱাসগৃহ এই লোকজনক, এই দুৰ্ভগীয়া লোকজনক যাতে বনাই দিয়ে, তাৰে আহ্বান কৰিছে এইসকল ৰাইজে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।